हेलो गाइस কি খবৰ আপোনালোকৰ ভালেই চাগে মোৰো ভালেই আজি মই যোৰহাট বাপলাত আছো সো আজি মই স্পেশালি হেয়া পথাৰত আছো পথাৰত আপোনালোকে দেখিছে ইমান সবজি পুৰা ধুনিয়া ও মাই গড যিকোনো বস্তু অসমৰ ভিতৰত আমাৰ বাপলাত মানে সবজি উলোৱাত মানে নাম্বাৰ 1 এই গতিকে আমাৰ বাপলাটো বিখ্যাত কাৰণ মানে ফৰেনলৈ আমাৰ বাপলাৰ নামটো মানে ফাই গৈছে কাৰণ কেইটকা লাইহাক 60 হা 60 60 নামটো মানে ফাই গৈছে কাৰণ ফৰেনৰ পৰা আহি তেওঁলোকে আমাৰ বাপলাৰ ৰিচাৰ্জ কৰি ক'ত কি বস্তু হল ওলাই জলকিয়াই হওক পালেঙেই হওক যিকোনো এভৰিথিং বস্তু ওলাই এই কাৰণে আমাৰ বাপলা আমাৰ যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত হাইছ এই কাৰণে আমাৰ যোৰহাট ডিস্ট্ৰিক্টখন মানে সবজিৰ ডিপাৰ্টমেণ্টৰ এই কাৰণে আমাৰ অসমৰ ভিতৰত আমাৰ কৃষি বিশ্ববিদ্যালয় আমাৰ যোৰহাটৰ ভিতৰত হেড এই কাৰণে তেওঁলোকো ৰিচাৰ্জ কৰিবলৈ আহে এই কাৰণে আমাৰ খেতিয়কসকলেও মানে যিকোনো সবজি ওলাবলৈ তেওঁলোকে ঘণ্টাবোৰ নকৰে কাৰণ খেতিৰ ওপৰত মানে নিৰ্ভৰ কৰি এনেকৈ চলি আছে ল'ৰা ছোৱালীকো MA BA তেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰিং পঢ়াই আছে থেংক ইউ ধন্যবাদ থাকিল সো এতিয়া আপোনালোকক দেখুৱাইছোঁ এয়া চাহ এয়া পুৰা মানুহ বৰাবৰ হৈ আছে চাহ পেকিং কৰাই কৰি আছে এইটো ৱেট কৰিলে এইটো আপোনাৰ আধা কিলো আছে এক মুঠিত হা এক মুঠিত আধা কিলো আছে অঁ এইটো পিয়ৰ আৰু অৰিজিনেল আপোনাৰ লোকেল মাল এই খেতিয়কজনে সুপাং বাপলা চাটো মেইন মালতে মই নাখায়ে এয়া মেইন মালিক লাইশাক খেতিৰ মেইন মালিক এইটো কেইটকাকৈ দিছে কেজি 60 টকা এইটো পাইকাৰী ৰেট নেকি হা পাইকাৰী ৰেট এইটো কেইবিঘা আছিলে এনে লাইশাক 2 বিঘাত কিমান টকা লাভ লোকচান আজি 4 কুইণ্টেল আৰু নামটো কৈ দিয়ক খেতিয়কৰ নামটো যাতে মানে চৰকাৰে সেইখন শুনি যাতে মানে ভৱিষ্যত কিবা এটা সাহায্য দিব পাৰে নাম ৰমাকান্ত লাগাছে এড্ৰেছটো কৈ দিয়ক খেতিয়কৰ পইচা আপুনি পায় নাই নাপায় সঁচানে এপ্লাই কৰিছিলোঁ পোৱা নাই এতিয়ালৈকে চ' আপোনালোকে শুনি আছে খেতিয়কৰ চ' গাইজ আপোনালোকে তেখেতৰ যি কমেণ্ট শুনিলেই খেতিয়কজনে কৈছে বহুতবাৰ মই PM কিষাণ এপ্লাই কৰিছোঁ পোৱা নাই ধন লাভ কৰিব পৰা নাই কৈছে গতিকে কি কাৰণত পোৱা নাই আমি এইটো নাজানো চ' কৃষক মন্ত্ৰী আমাৰ অতুল বৰা ছাৰ আছেই আপুনি যদি সেই ভিডিঅ'খন চাই আছে শুনি আছে তেখেতক সহায় কৰিলে ভাল আছে চ' তেখেতৰ ডিষ্ট্ৰিক্ট যোৰহাট আৰু গাং বাপলা চ' বহুত খেতি কৰে শাক পাচলি যিমান নতুন প্ৰডাক্ট আছে ইহঁতৰ ওপৰতে শাক পাচলিবোৰ আহে চ' আপোনালোকে আৰু ইয়াত কি কমেণ্ট কৰিব আপোনালোকে কৰিব ভালকৈ কেইটকা লাইশাক 60 চ' গাইজ মোৰ এটা সৰু ৰিকুৱেষ্ট ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো হিন্দী যোৰহাট চেনেল চ' যোৰহাট বাপলাত হয় এয়া পুনৰ এড্ৰেছটো কৈছোঁ আৰু যদি কণ্টেক্ট কৰি আপুনি চব্জি বিচাৰে বা ফুলকবি বন্ধাকবি বেঙেনা হাদি লাই শাক ধনিয়া কণ্টেক্ট কৰিব পাৰিব 6209111512 এই নম্বৰত আপোনাক কণ্টেক্ট কৰিলে পাই যাব আপোনালোকে কুইণ্টেল বাই কুইণ্টেল টন বাই টন চাপ্লাই কৰি দিব পাৰে
চ' সেয়াই ভিডিঅ' আছিলে। অসমৰ ভিতৰত আমাৰ বাঁহপলাত মানে চাহ চব্জি ওলোৱাত মানে নাম্বাৰ 1। এই গতিকে আমাৰ বাঁহপলাটো বিখ্যাত, কাৰণ মানে ফৰেনলৈও আমাৰ বাঁহপলাৰ নামটো মানে ফাই গৈছে। কাৰণ ফৰেনৰ পৰা আহি তেওঁলোকে আমাৰ বাঁহপলাৰ ৰিচাৰ্চ কৰি ক'ত কি বস্তু ওলায়, জলকীয়াই হওক পালেঙেই হওক যিকোনো এভৰিথিং বস্তু ওলায়। সেইকাৰণে আমাৰ বাঁহপলাক আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত হাইষ্ট। সেইকাৰণে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টখন মানে চাহ চব্জিৰ ডিপাৰ্টমেণ্টৰ এইকাৰণে আমাৰ অসমৰ ভিতৰত আমাৰ কৃষি বিশ্ববিদ্যালয় আমাৰ যোৰহাটৰ ভিতৰত হেড। সেইকাৰণে তেওঁলোকো ৰিচাৰ্চ কৰিবলৈ আহে। সেইকাৰণে আমাৰ খেতিয়কসকলেও মানে যিকোনো চাহ চব্জি ওলাবলৈ তেওঁলোকে গন্তাবোৰ নকৰে, কাৰণ খেতিৰ ওপৰত মানে নিৰ্ভৰ কৰি এনেকৈ চলি আছে। ল'ৰা ছোৱালীকো MA BA তেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰিং পঢ়াই আছে। থেংক ইউ, ধন্যবাদ। ধন্যবাদ থাকিল। চ' এতিয়া আপোনালোকক দেখুৱাইছোঁ এয়া চাহ। এয়া পূৰা মানুহ বৰাবৰ হৈ আছে, চাহ পেকিং কৰাই কৰি আছে। এইটো ৱেইট কৰিলে এইটো আপোনাৰ আধা কিলো আছে এক মুঠিত। হা, এক মুঠিত আধা কিলো আছে। আধা কিলো আছে। অঁ, এইটো পিয়'ৰ আৰু অৰিজিনেল আপোনাৰ লোকেল মাল। খেতিয়ক